সার নাকি কি করে নাই এই পায়ের উপর দিয়ে উঠতে পারে ফোন করছে এখন গৈ আছিল পিছফালৰ পৰা আমাৰ এখন বাইক আহিছিল বাইকত আছিল ডক্টৰ বিমল শইকীয়া আৰু এজন ফাৰ্মাচিষ্ট ৰবি শাহ আছিল পিছফালৰ পৰা আৰু আমাৰ পৌৰসভাৰ সন্মুখত যিবিলাক গাড়ী ৰাখিছে গেডাৰিং কৰিছে সেইটো কাৰণে বাইকটো ওলাই যাব পৰা নাই বাইকটোৰ ছাইডত বাৰী খাই মানে ট্ৰাকৰ একদম চাকাৰ তলত গৈছিলে আৰু তাৰ পৰা আমি দৌৰি গ'লোঁ দৌৰি গৈ পেলাই আমি তলৰ পৰা ওলাই আনিলোঁ আনি পেলাই আমাৰ ইয়াতে পানী টানি ঢালি আমি এতিয়া খাৰপিটিয়া তাৰপিছত ইয়াৰ পৰা মংগলদৈ লৈ যাব চিৰিয়াছ কণ্ডিশ্যন কিন্তু এনেকা হলে আজি ডক্টৰ বিমল শইকীয়াৰ হৈছে কাৰো হৈছে কালি হয়তো আমাৰো হ'ব পাৰে এইকাৰণে আমাৰ পাৰ্কিঙৰ কাৰণে বেছিভাগ এক্সিডেণ্ট হৈ থাকে বেছিভাগ হৈ থাকে আমাৰ পাৰ্কিং ইয়াৰ ইয়াতে পাৰ্কিং দিব লাগে আমাৰ কাৰ্যালয়ৰ সন্মুখতে মানুহবিলাক যেতিয়া আহে ইয়াতে গুৱাহাটী গুচি যায় ইয়াতে গাড়ী ৰাখি পাৰ্কিং ভালকৈ নকৰে তাৰপিছত বাইক কোনোবাই ৰাখি গুচি যায় তাৰ ফলে ইয়াতে এক্সিডেণ্টটো বেছি হয় এক্সিডেন্ট হয় বিমল শইকীয়া আর লগত কোন আছিল লগত আছিল আমাৰ ৰবি সাহা ৰবিদা তো ফাৰ্মাচিষ্ট তাৰমানে লৈ গৈ আছিল তেওঁলোকে ডাক্তৰক লৈ গৈ থাকোতে ট্ৰাকে খুন্দিয়ালে